নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাস্মাই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাম্প্ৰদায়িক ৰাজনীতি কৰি কৰিমগঞ্জৰ নাম বিলুপ্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই। কৰিমগঞ্জৰ নাম শ্ৰীভূমি ৰখাক লৈ প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু এতিয়া অখিল গগৈয়ে দিব হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম। এই সন্দৰ্ভত ৰাইজৰ পৰা বিচাৰিলে পৰামৰ্শ। কৰিমগঞ্জৰ নাম শ্ৰীভূমি ৰখাক লৈ প্ৰতিবাদৰ সৃষ্টি হৈছে ৰাজ্যত। এই সন্দৰ্ভত গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কয় যে মই হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিম। হিমন্ত শব্দটো বৰ ভাল নালাগে, কেৱল সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ। ইতিহাস নতুনকৈ লিখাৰ চেষ্টা অতি ভয়ংকৰ আৰু এই সন্দৰ্ভত ৰাইজৰ দলে ঘোষণা কৰিলে আন্দোলনৰ দিন। কৰিমগঞ্জৰ নাম কৰিমগঞ্জে হৈ থাকিব লাগিব বুলি মন্তব্য ৰাইজৰ দলৰ। ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিব ৰাইজৰ দলে। আনপিনে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ ৰাইজৰ পৰা বিচাৰিলে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। বিফল হ'ল ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম আৰু এতিয়া বিপদত পৰিছে ইজৰাইলী সেনা। ইজৰাইলৰ ৰাজধানীত হাহাকাৰ পৰিস্থিতি। বিফল হ'ল ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম, বিপদত পৰিছে এতিয়া ইজৰাইলী সেনা। ইজৰাইলৰ ৰাজধানীত হাহাকাৰ পৰিস্থিতি। তেল আবিবৰ কেইবাটাও প্ৰান্তত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। হিজবুল্লাহই নিক্ষেপ কৰা ৰকেট আঘাত কৰিছে ইজৰাইলৰ ৰাজধানীত। অৰ্ধ শতাধিক ৰকেটেৰে ইজৰাইলৰ ৰাজধানীত আক্ৰমণ কৰিছে হিজবুল্লাহ বাহিনীয়ে আৰু হাইফা চহৰতো ধাৰাসাৰ আক্ৰমণ হিজবুল্লাহ। ইজৰাইলী সেনাৰ লগতে সংঘটিত হৈছে শোকাবহ ঘটনা আৰু এক প্ৰকাৰ বিফল হৈ পৰিছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। পৰৱৰ্তী খবৰ, 2026ত বিপদত পৰিব বিজেপি। 2026ৰ নিৰ্বাচনত বিজেপিক আঁতৰাবলৈ সাজু হৈছে 6 জনগোষ্ঠীয় ঐক্য মঞ্চ। এইবাৰ চৰকাৰৰ সৈতে গেম খেলিব 6 জনগোষ্ঠীয় ঐক্য মঞ্চই। 2026ত বিজেপিক আঁতৰাবলৈ সাজু হৈছে 6 জনগোষ্ঠীয় ঐক্য মঞ্চ। এইবাৰ চৰকাৰৰ সৈতে গেম খেলিব 6 জনগোষ্ঠীয় ঐক্য মঞ্চই। এইবাৰ জনজাতিকৰণ নকৰিলে বিজেপিক আঁতৰাবলৈ আঁচনি সাজু কৰা হৈছে। চৰকাৰক হলফেকত পেলাবলৈ ৰাজনীতিৰ পথাৰত ভৰি দিব 6 জনগোষ্ঠী। বিজেপি চৰকাৰৰ পলিচি উফৰাই পেলোৱাৰ হুংকাৰ আক্ৰাছুৰ। বিজেপিক উফৰাবলৈ ভিতৰুৱাকৈ সকলো সাজু হৈ আছে বুলি মন্তব্য আক্ৰাছুৰ। 6 জনগোষ্ঠী ঐক্য মঞ্চ নামি পৰিব ৰাজনীতিৰ পথাৰত। এইবাৰ প্ৰথমতে জনজাতিকৰণ, তাৰ পিছত ভোট। এইবাৰ কোচ ৰাজবংশী সমাজে বিনিময় কৰিব। জনজাতিকৰণ নকৰিলে বিকল্প ব্যৱস্থা আছে। এই হুংকাৰ আক্ৰাছুৰ সভাপতি বলৰাম বৰ্মনৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। উৎপল শৰ্মাই এই সন্দৰ্ভত কয় যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কপি কৰাত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাম সলনি কৰিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমিব নেকি? সেই ঠাইৰ মানুহে টোল গেটৰ মাচুলৰ পৰা ৰেহাই পাব নেকি? বিজেপিৰ নাম আৰু ইতিহাস সলনি কৰাৰ প্ৰৱণতাক নকল কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। উত্তৰ প্ৰদেশত বুলডোজাৰ চলালে অসমতো বুলডোজাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ। পৰৱৰ্তী খবৰ, মেছিৰ অনুৰাগীসকল সাজু হওক। ভাৰতত দুভুৰীৰ যাদু দেখুৱাবলৈ আহিব লিঅনেল মেছি। 2025ত কেৰালাত ফুটবল মেচ খেলিবলৈ আহিব মেছিসহ আৰ্জেণ্টিনাৰ দল। পৰৱৰ্তী খবৰ, মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বুলি কোনো কথা নাই। বৰাক উপত্যকাৰ পৰা নতুনকৈ এজন অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত। বৰাক উপত্যকাৰ পৰা কোনে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব সেই কথা কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।
কেৱল মাত্ৰ কৈছে বৰাক উপত্যকাৰ পৰা নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব এজন মন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কৰিছে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, কোন দিশে ৰাজ্যৰ সভ্য সমাজ? থিয়েটাৰ চোৱাৰ বাবেই এইবাৰ বস্ত্ৰনগৰীত এঘৰীয়া কৰা হ'ল এটা শিক্ষকৰ পৰিয়ালক। এইখন অসমত নহয়নো কি? কাৰোবাক যদি মুৰ্গী পোহাৰ বাবে, কাৰোবাক আকৌ গাহৰি পোহাৰ বাবে এঘৰীয়া কৰে সমাজৰ লোকে। পাছে এইবাৰ এখন লোকক থিয়েটাৰ চোৱাৰ বাবে এঘৰীয়া কৰিলে এখন গাঁৱৰ ৰাইজে। কেৱল থিয়েটাৰ চোৱাৰ বাবেই নহয়, ভ্ৰাম্যমান থিয়েটাৰৰ নাটৰ মঞ্চ উদ্বোধন কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া হ'ল এগৰাকী শিক্ষক। আৰু এই ঘটনা সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিৰ শিলিগুৰিত। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত শিলিগুৰি মহাকালটোল চুবুৰীয়ে লক্ষ্মী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰিছিল ভ্ৰাম্যমান নাট্য দল বীণাপানী থিয়েটাৰ দলক। এই থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল এগৰাকী স্থানীয় শিক্ষক বিৰিঞ্চি কলিতাই। থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰি থিয়েটাৰো চালে কলিতাৰ পৰিয়ালে। কিন্তু সেইটোৱে অপৰাধ হ'ল শিক্ষক বিৰিঞ্চি কলিতাৰ। আৰু এই অপৰাধতে শিক্ষক বিৰিঞ্চি কলিতাক এঘৰীয়া কৰাৰ কথা মাইক যোগে ঘোষণা কৰে শিলিগুৰিৰ ৰাইজে। আজিৰ সভ্যতাৰ সময়তো মাত্ৰ থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিয়েই ৰক্ষণশীল সমাজৰ বলি হ'ল শিক্ষক বিৰিঞ্চি কলিতা। সমাজৰ পৰা এঘৰীয়া হোৱাত পৰিয়ালটো এতিয়া হতাশাত ভুগিবলগীয়া হৈছে। এই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীক অৱগত কৰাৰ পিছতো ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বিষয়টোত গুৰুত্ব নিদি এক প্ৰকাৰ ভুক্তভোগী পৰিয়ালটোক ওলোটাই ধমক দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। আৰু এতিয়া শিক্ষকগৰাকীয়ে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰা, দৰ্জীৰ ওপৰত কাপোৰ চিলোৱা আদি কামত বাধা আৰোপ কৰে শিলিগুৰিৰ ৰাইজে। ইপিনে শিক্ষকগৰাকীৰ লগতে অন্য দুটা পৰিয়ালকো থিয়েটাৰ চোৱাৰ অপৰাধত এঘৰীয়া কৰে সমাজে। সেই পৰিয়াল দুটাৰ এগৰাকী কৰ্কট ৰোগী আৰু এগৰাকী দিন হাজিৰা কৰা লোকৰ পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ কৰিছে। আৰু এই ঘটনা এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সভ্য সমাজক লজ্জান্বিত কৰি তুলিছে। পৰৱৰ্তী খবৰ, ডিচেম্বৰ মাহত ঢাকাত অনুষ্ঠিত হ'ব উচ্চ পৰ্যায়ৰ ভাৰত বাংলাদেশ বৈঠক। আৰু এই বৈঠকত উপস্থিত থাকিব ভাৰতৰ উচ্চপদস্থ বিষয়া। বাংলাদেশত আওয়ামী লীগৰ চৰকাৰৰ পতনৰ পাছতে অহা ডিচেম্বৰ মাহত বাংলাদেশৰ ৰাজধানী ঢাকাত এখন উচ্চ পৰ্যায়ৰ বাংলাদেশ ভাৰত বৈঠক অনুষ্ঠিত হ'ব। বাংলাদেশত চলি থকা উত্তেজনাৰ পাছত এইখন হ'ব দুয়োখন দেশৰ মাজত প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। বাংলাদেশৰ অভ্যুত্থানৰ পাছত এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে। আৰু এই সন্দৰ্ভত তথ্য দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয় যে এই বৈঠক বাংলাদেশৰ বৈদেশিক সচিব জাছিমুদ্দিন আৰু ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হ'ব। বিষয়াগৰাকীয়ে জনোৱা মতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে বৈঠকৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী প্ৰস্তুত কৰি আছে। আৰু এই সন্দৰ্ভত 20 নৱেম্বৰ বুধবাৰে বৈদেশিক মন্ত্ৰালয়ত এখন প্ৰস্তুতি বৈঠকৰ আয়োজন কৰা হ'ব। এই বৈঠকত বৰ্তমানৰ চুক্তিসমূহৰ বিকাশ আৰু পূৰ্বৰ বৈঠকসমূহত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে আলোচনা কৰা হ'ব।